বেছিমাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত দিবানৈশ ফুটবল প্ৰতিযোগিতাৰ সফল সমাপ্তি। অসমৰ দুটি শক্তিশালী ফুটবল দলৰ মাজত অনুষ্ঠিত হয় ফাইনেল খেলখন। ফাইনেল খেলখনত অংশ লৈছিল দৈপাম ক্ৰীড়া সন্থাৰ বনাম বেছিমাৰী ক্ৰীড়া সন্থা। দৈপাম ক্ৰীড়া সন্থা বিজয়ী হোৱাৰ সমান্তৰালভাৱে বিজেতা দল বেছিমাৰী ক্ৰীড়া সন্থা। ৰহণীয়া কলা কৃষ্টিৰ সমাহাৰেৰে আয়োজিত হয় এই ফাইনেল খেলখন। বেছিমাৰী আদৰ্শ জাতীয় বিদ্যালয়ৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ বিদ্যাৰ্থীসকলে ভিন্ন সাংস্কৃতিক ক্ৰমণিকা প্ৰদৰ্শন কৰে। গীত নৃত্যৰ সমাহাৰে আৰু অধিক মনোগ্ৰাহী কৰি তোলে খেলখন। বিজয়ী দলে লাভ কৰে 25,000 এটকাৰ লগতে ট্ৰফি আৰু বিজেতা দলে লাভ কৰে 20,000 এটকাৰ লগতে ট্ৰফি। 8 সহস্ৰাধিক দৰ্শকে উপভোগ কৰে এই খেলখন। ৰাইজৰ পাৰভঙা উৎসাহে খেলুৱৈসকলক আৰু অধিক উৎসাহ যোগায়। শাৰীৰিক মানসিক বৌদ্ধিক নৈতিক উৎকৰ্ষণ সাধনৰ বাবে এই ধৰণৰ ক্ৰীড়া আয়োজন কৰি আহিছে বেছিমাৰী ক্ৰীড়া সন্থাই। দলগড়ৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AIN লাইভ। অভিজ্ঞতা বুলি ক'লে আৰু ঠিক তেনেকুৱা মানে নাই আৰু যে আমি বিগত 3 দিনে ইয়াত এক উৎসৱমুখৰ এটা পৰিৱেশ সৃষ্টি হৈছিল বেছিমাৰীত। আজি প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি বেছিমাৰী ক্ৰীড়া সন্থাৰ ফালৰ পৰা আমি 3দিনীয়া নৈশজী ফুটবল খেলৰ আয়োজন কৰিছিলোঁ। ইয়াত যদিও ফাইনেলত বেছিমাৰী ক্ৰীড়া সন্থা আৰু দৈপাম ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হৈছিল দুয়োটা লোকেল টিম, যদিও খেলুৱৈসকল কিন্তু লোকেল নাছিল। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে নাইজেৰিয়াৰ পৰা অহা খেলুৱৈ আছে, মণিপুৰৰ পৰা অহা খেলুৱৈ আছে, আপোনাৰ শ্বিলঙৰ মেঘালয়ৰ খেলুৱৈ আছে। চাওক, আমাৰ বেছিমাৰীত পূৰ্বৰ পৰা এটা সুনাম আছে। একেবাৰে আপোনাৰ সেই 1917 পৰা মানে বেছিমাৰী ক্ৰীড়া সন্থাই মানে সেই সময়ৰ পৰা ভাল ভাল খেলুৱৈ আপোনাৰ সৃষ্টি কৰি বা খেল বিভিন্ন সময়ত বিভিন্ন ঠাইত আপোনাৰ খেলা মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু সেই সময়ত আমিও এই বেছিমাৰী ক্ৰীড়া সন্থাৰ এইখন ফিল্ডতে আমিও খেল ধেমালি কৰিছোঁ। বিভিন্ন খেলত ফুটবল হওক, কাবাডী, ক্ৰিকেট সকলো খেলত আমি প্ৰতিযোগিতাও আমি ইয়াত অনুষ্ঠিত কৰোঁ আৰু আমাৰ টীমে বাহিৰলৈ খেলিব যায়। গতিকে আমাৰ বৰ্তমান যিটো মানে পৰিৱেশ আৰু আপুনি চাগে যুৱচাম ৰোমাঞ্চকৰ খেল হৈছে আমাৰ বেছিমাৰী স্পৰ্টছ এছ'চিয়েশ্যন ভাৰ্চাছ দৈপাম স্পৰ্টছ এছ'চিয়েশ্যন, আৰু খুব সুন্দৰ খেল হৈছে। ইয়াত আমাৰ দৈপামৰ যিটো টীম আছিল সেই টীমে জয়ী হৈছে আৰু বেছিমাৰী টীমটো পৰাজয়ী হৈছে। কিন্তু যথেষ্ট প্ৰতিযোগিতামূলক খেল হৈছে, খুব শান্তশিষ্ট খেল হৈছে। আৰু এই খেলৰ জৰিয়তে আমি এইবাৰ বেছিমাৰীত যি 5 তাৰিখৰ পৰা যি 3দিনীয়া ৰাতিৰ খেলৰ মানে আমি অংশগ্ৰহণ কৰিছিলোঁ দৈপাম DSৰ ফালৰ পৰা। আমাৰ দলে আজি চূড়ান্ত খেলত বিজয়ী হৈছোঁ। আজিৰ খেলখন বহুত ৰোমাঞ্চকৰ হৈছিল আৰু খেল প্ৰদৰ্শনত দুয়োটা দলে ভাল প্ৰদৰ্শন কৰিছে। আমাৰ পৰিপক্ষৰ দল যিটো আছিল বেছিমাৰী স্পৰ্টছ এছ'চিয়েশ্যন, তেওঁলোকেও যথেষ্ট ভাল খেলিছে। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি দল দৈপাম DSে, আমাৰ দলটোৱে খুব শক্তিশালী ৰূপত আজি খেল প্ৰদৰ্শন কৰি ৰাইজক মানে যি আমোদ দিছে। দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।